এখন পত্ৰই উত্তাল কৰিছে বিটিআৰৰ ৰাজনীতি ইউপিপিএল দলত ব্যাপক খহনীয়া ভূমিৰ অধিকাৰ হেৰুৱা ভয়ত নেতাৰ দল ত্যাগ প্ৰমোদ বৰৰ বিৰুদ্ধে ক্ষোভ বিটিচিত নিৰ্বাচনী প্ৰচাৰ তুংগত চলি থকাৰ মাজতে ইউপিপিএল দলৰ কেন্দ্ৰীয় নেতাৰ দল ত্যাগ কেন্দ্ৰীয় নেতৃত্বৰ চাহকক আৰু সংখ্যালঘু কক্ষৰ দুই নেতাৰ দল ত্যাগ দুদিন পূৰ্বে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি তৃতীয় বড়ো শান্তি চুক্তিৰ মধ্যস্থতাকাৰী পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ঘটাইছিল বিস্ফোৰণ এই ইউপিপিএলৰ বৰিষ্ঠ নেতৃত্বই যি বিটিএডিৰ অজনজাতীয় লোকসকলক ভূমিৰ পৰা বেদখল কৰিবৰ কাৰণে বা ইউপিপিএলৰ বৰিষ্ঠ নেতাসকলে অজনজাতীয় লোকক বিটিচিৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে যি প্ৰথমবাৰ নহয় পুনৰাই দ্বিতীয়বাৰ পত্ৰ প্ৰেৰণ কৰিছিলে সেই পত্ৰৰ ভিত্তিত পুনৰাই দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 24 ডিসেম্বৰ 2014 তাৰিখে আকৌ এবাৰ চিফ সেক্ৰেটাৰী গভৰ্নমেন্ট অফ আসাম অৰ্থাৎ মুখ্য সচিব অসম চৰকাৰক পুনৰাই ডাইৰেকশন দিয়ে যে কি কয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিটিএডি বা বিটিচিত বসবাস কৰা 60% অজনজাতি বা অবৈধ যিমানবোৰ বেদখলকাৰী আছে তেওঁলোকক বেদখল কৰিব লাগে ইউপিপিএল নেতা গোবিন্দ বসুমতাৰী স্বাক্ষৰিত পত্ৰে এতিয়া তোলপাৰ লগাইছে বিটিআৰৰ ৰাজনৈতিক আকাশবতা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা পত্ৰই ব্যাপক আউল লগাইছে ইউপিপিএলৰ নেতৃত্বক উল্লেখ্য যে 60% অবৰৰ লোকে ইউপিপিএল চৰকাৰ আহিলে ভূমি অধিকাৰ হেৰুৱাব বুলি তথ্য প্ৰমাণ সহকাৰে সংবাদমেলত বিস্ফোৰণ ঘটাইছিল পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে মই আজি স্বইচ্ছাই ইউপিপিএল দলৰ দলীয় পদবী তথা প্ৰাথমিক সদস্য পদ পদত্যাগ কৰিলোঁ ইয়াত আজি বিগত দিনৰ পৰা আমি ইউপিপিএল দলৰ সক্ৰিয় কৰ্মী ৰূপে আমি কাম কৰি আছিলোঁ কিন্তু আমি মনৰ মাজত এটা আশংকাৰ ভয়ত আমি ভুগিছিলোঁ যেটো ইমান দিনে প্ৰকাশ কৰিব পৰা নাছিলোঁ যে ইউপিপিএল দলে আগন্তুক দিনত কি কৰিব এটোলৈ এটা ডাঙৰ শংকা আমি আছিলোঁ আজি মই নিজে স্থিতি লৈছোঁ যে এই শংকাটো হসা শংকা ইহতে আগন্তুক দিনত বহুত এটা ভয়ানক ৰূপ ধাৰণ কৰিব কাৰণ বিটিআৰ চুক্তি কৰিছে হিয়তে বিটিআৰত অকল হিয়তে নহয় বহুত জাতি জনগোষ্ঠী আছে এনে কি ইয়াত এজন বিৰোধী এমপিও আছে ৰাজ্য যাক নিৰ্বাচন কৰিছে তেখেতক মাতা বুলি হিয়তে অনুভৱ কৰা নাছিল যি হওক মাতা নাই যদি ইয়াৰ ভিতৰত আকৌ এটা ধাৰা বহাই দিছে যেটো সকলোৰে কাৰণে ক্ষতিকৰ জনজাতীয় লোকৰ কাৰণে ভয়ংকৰ ৰূপ এটো যেটো হল 7.2 আমি আগতে বিভিন্ন দলৰ মিটিংত আমিও কৈছিলোঁ যে বিটিএডিৰ নাম ইয়াত উল্লেখ নাই হসা কথা বিটিএডিৰ নাম উল্লেখ নাই কিন্তু বিটিএডিখন তো অসমৰ বাহিৰতো নহয় এই মন্তব্যৰ পাছতে প্ৰমোদ বৰৰ ভোট বেংকৰ অংকত এতিয়া আউল লাগিছে दल त्याग कर क्षोभ उजारे प्रमोद बरोर विरुद्धे तो मेरा यही रिक्वेस्ट है मैं आज से ऑफिशियली भी डिक्लेयर कर रहा हूँ और रिटर्न भी दूंगा मैं यूपीपीएल रिजाइन कर रहा हूँ मैं प्लस मैं 100 आदमी जो मेरे सपोर्टर्स है आदिवासी उनको भी लेके आ रहा हूँ प्लस आदिवासी यूपीपीएल के साथ नहीं जाएगा ভোটদানৰ পূৰ্বে ইউপিপিএল নেতাই দল ত্যাগ কৰাৰ ঘটনাই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে বিটিআৰৰ ৰাজনৈতিক মহলত ভিডিঅ' জাৰ্নেলিষ্ট শ্ৰীদীপৰ সহযোগত অভিজিত আচাৰ্যৰ ৰিপৰ্ট ঈশান নিউজ